মাত্ৰ 9 মাহতে পবিত্ৰ কুৰাণ শ্বৰীফ মুখস্থ কৰি চমক সৃষ্টি হাউলিত 4 ছাত্ৰক সম্বৰ্ধনা এইবাৰ হাউলিৰ মদিনাতুল উলুম একাডেমীৰ 10 বছৰীয়া ছাত্ৰ মহম্মদ আব্দুল্লাই মাত্ৰ 9 মাহতে সম্পূৰ্ণ কুৰাণ শ্বৰীফ মুখস্থ কৰি অভিলেখ সৃষ্টি কৰিলে উল্লেখ্য যে সাধাৰণতে পবিত্ৰ কুৰাণ মুখস্থ কৰিবলৈ প্ৰায় 2 পৰা 3 বছৰ সময় লাগে কিন্তু তীক্ষ্ণ বুদ্ধি সম্পন্ন 10 বছৰীয়া মহম্মদ আব্দুল্লাই মাত্ৰ 9 মাহতে সম্পূৰ্ণ কুৰাণ মুখস্থ কৰি ইছলাম সমাজৰ মাজত চমক সৃষ্টি কৰিছে উল্লেখ্য যে মহম্মদ আব্দুল্লাৰ লগতে শিক্ষানুষ্ঠানখনৰ পৰা আন 3 গৰাকী ছাত্ৰই খুব কম সময়ৰ ভিতৰত ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থখন মুখস্থ কৰি মুছলমান সমাজৰ মাজত জিলিকি উঠিছিল ইয়াৰে কোনোবাৰ যদি ভৱিষ্যতে চিকিৎসক হোৱাৰ মন আন কোনোবাৰ আইএছ হৈ প্ৰশাসনিক সেৱা কৰিবলৈ মন এই 4 গৰাকী শিশুৰ সফলতাত এতিয়া বিভিন্নজনে অভিনন্দন জনাইছে হাউলিস্থিত এই মদিনাতুল উলুম একাডেমীৰ বাৰ্ষিক দুৱা মেহফিল আৰু ছাত্ৰ একতা সভাৰ অনুষ্ঠানত 4 গৰাকী ছাত্ৰক জনোৱা হয় আনুষ্ঠানিকভাৱে সন্মান